নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰিয়েল ইণ্ডিয়ান জিকে চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ কাৰণে কেইটামান মষ্ট ইম্পৰ্টেণ্ট জেনেৰেল সায়েন্সৰ কোৱেশ্চন লৈ আহিছোঁ। তো আপোনালোকে কোৱেশ্চনকেইটা ভালদৰে চাই ল'ব। আৰু এটা সৰু ৰিকুৱেষ্ট, চেনেলটোলৈ যদি নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষৰ ঘণ্টিটো বজাই দিয়ক। তো আহক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, তলৰ কোনটো গেছৰ বাবে পিতলৰ ৰং সলনি হয়? এ নম্বৰ অক্সিজেন, বি নম্বৰ হাইড্ৰজেন সালফাইড, সি নম্বৰ কাৰ্বন ডাই অক্সাইড আৰু ডি নম্বৰ নাইট্ৰজেন। তো গাইজ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ হাইড্ৰজেন সালফাইড। নেক্সট কুৱেশ্যন, তলৰ কোনটো অধাতু কোঠাৰ উষ্ণতাত তৰল হৈ থাকে? এ নম্বৰ ফসফৰাছ, বি নম্বৰ ব্ৰমিন, সি নম্বৰ ক্লৰিন আৰু ডি নম্বৰ হিলিয়াম। তো গাইজ, ইয়াৰে শুদ্ধ হ'ব বি নম্বৰ। এইবাৰ আহিল সাধাৰণতে বৈদ্যুতিক বাল্বত ভৰোৱা গেছটো হ'ল এ নম্বৰ অক্সিজেন, বি নম্বৰ নাইট্ৰজেন, সি নম্বৰ হাইড্ৰজেন আৰু ডি নম্বৰ কাৰ্বন ডাই অক্সাইড। তো গাইজ, বৈদ্যুতিক বাল্বত ভৰোৱা হয় নাইট্ৰজেন, বি নম্বৰ ৰাইট। এইবাৰ আহিল পৃথিৱীত উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থটো হ'ল এ নম্বৰ সোণ, বি নম্বৰ ল', সি নম্বৰ হীৰা আৰু ডি নম্বৰ প্লেটিনাম। তো গাইজ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হীৰা, সি নম্বৰ। নেক্সট প্ৰশ্ন, তলৰ কোনটো নন ষ্টিক ৰন্ধন বাচনত ব্যৱহাৰ কৰা হয়? এ নম্বৰ ক'লা ৰং, বি নম্বৰ PVC, সি নম্বৰ টেফলন আৰু ডি নম্বৰ পলিষ্টাইৰিন। তো গাইজ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ টেফলন। তো গাইজ, এইবাৰ আহিল কাপোৰ ধোৱা সোডাৰ সাধাৰণ নাম কি? এ নম্বৰ সোডিয়াম কাৰ্বনেট, বি নম্বৰ কেলছিয়াম বাইকাৰ্বনেট, সি নম্বৰ সোডিয়াম বাইকাৰ্বনেট আৰু ডি নম্বৰ কেলছিয়াম বাইকাৰ্বনেট। তো গাইজ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ সোডিয়াম কাৰ্বনেট। তো বন্ধুসকল, এইবাৰ আহিল কোনটো গেছক সেউজ গৃহ গেছ বুলি জনা নাযায়? এ নম্বৰ মিথেন, বি নম্বৰ নাইট্ৰাছ অক্সাইড, সি নম্বৰ কাৰ্বন ডাই অক্সাইড আৰু ডি নম্বৰ হাইড্ৰজেন। তো গাইজ, ইয়াৰে শুদ্ধ হ'ব ডি নম্বৰ হাইড্ৰজেন। এইবাৰ আহিল তলৰ কোনটোক গধুৰ পানী বুলিও কোৱা হয়? এ নম্বৰ ডিউটেৰিয়াম অক্সাইড, বি নম্বৰ PH7, সি নম্বৰ বৰষুণৰ পানী, ডি নম্বৰ ট্ৰিটিয়াম অক্সাইড। তো গাইজ, ইয়াৰে শুদ্ধ উত্তৰ হ'ব এ নম্বৰ। এইবাৰৰ প্ৰশ্ন, তলৰ কোনটোৰ পৰা খনিজ ৰেডিয়াম পোৱা যায়? এ নম্বৰ ৰুটিল, বি নম্বৰ হেমাটাইট, সি নম্বৰ চুনশিল আৰু ডি নম্বৰ পিচব্ৰেণ্ট। তো গাইজ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ পিচব্ৰেণ্ট। এইবাৰৰ প্ৰশ্ন হ'ল সাগৰৰ পানী গড় লৱণীয়তা হ'ল এ নম্বৰ 3%, বি নম্বৰ 3.5%, সি নম্বৰ 2.5% আৰু ডি নম্বৰ 2%। তো গাইজ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সাগৰৰ পানী গড় লৱণীয়তা হ'ল 3.5%। তো গাইজ, ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰক আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষৰ ঘণ্টিটো বজাই দিয়ক।